Hello friends, welcome back to my YouTube channel Bhaskar in Assam, India. আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো বৰ্তমান ভালেই। মই আজি এতিয়া আহি আছোঁ পথাৰলৈ। দেখিছেনে? এইফালে চাওক এইবোৰ ধান দাবলৈ বুলি আহিছোঁ। এইফালে চাওক দেখিছেনে? এইবোৰ ধান কিমান ধুনীয়া লাগিছে ধান দেখিবলৈ। ধান মানে পকিছে এতিয়া লাহে লাহে। চব ধানেই দাব হ'ব আৰু অলপ দিনৰ পাছত চবেই দাব হ'ব। ৰ'দটো চোকাকৈ দিছে ন, সেইকাৰণে ধানবোৰ পূৰা পকিছে। এইফালে চাওকচোন এইখিনি ধান কি ধুনীয়াকৈ হাৱলি পৰি আছে, দেখিছে কিমান ধুনীয়া লাগিছে। মই আহি আছোঁ আমাৰ পথাৰলৈ ধান দাবলৈ। এই পামগৈ আৰু এতিয়া। ইমান ধুনীয়া পৰিৱেশ চাওক, আমাৰ গাঁৱলীয়া পৰিৱেশ। গাঁৱলীয়া মানুহ, খেতি নকৰিলে উপায় নাই। আমাৰ খেতিৰ ওপৰত আমাৰ নিৰ্ভৰশীল। খেতি কৰি আমি চলি আছোঁ। খেতি নকৰিলে আমি কি খাম? তো খেতি কৰিবই লাগিব। এয়া আহি পাই গ'লহি আমাৰ মাটিডোখৰ। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ দেই। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। বন্ধ কৰিছেনে? এইডোখৰ চাওক, এইডোখৰ এতিয়া মই ধান দাম। এইডোখৰ হৈছে ধান, বৰা ধান, দেখিছেনে? এইখিনি চাওক, এইখিনি বৰা ধান। ধানটো যিমান ভাল হ'ব লাগিছিলে সিমানতে ভাল নহ'ল বাৰু। হ'লেও উপায় নাই, এতিয়া ভগৱানে যি দিছে আৰু ন। এতিয়া ধানটো দাব লাগিবই, ভাল হ'লেও বেয়া হ'লেও দাবই লাগিব। লক্ষ্মী এতিয়া ঘৰলৈ নিবই লাগিব। এইখিনি চাওক, আৰু এইফালে এইডোখৰ চাওক, এইডোখৰ অৱস্থা একদম বেয়া, দেখিছেনে? এইডোখৰ ভাল নহ'ল, একেবাৰে বহুত বেয়া হ'ল ধান, দেখিছেনে? ধানৰ অৱস্থাটো চাওক ইমান বেয়া। এই মানে ধানটো কঠীয়াটো ৰোৱাৰ পাছত, যেতিয়া ৰুইছিলোঁ মাটি ৰোৱাৰ পাছত মানে বৰষুণটো নিদিলে। সময়ত বৰষুণটো নোপোৱাৰ কাৰণে মানে ফটা মেলি গৈছিলে, ফাট মেলি যোৱাৰ কাৰণে এনেকুৱা হ'ল। এইফালে কিনাৰ এইডোখৰ চাওক, এইডোখৰ কিন্তু ভাল হৈছে, দেখিছেনে? এইখিনি ভাল হ'ল। এইখিনি মানে আগতে ৰোৱা, ৰুওঁতে মানে পানীটো ভালকৈ পালে, সেইকাৰণে এইখিনি ভাল হৈছে। এইফালে এইখিনি চাওক, দেখুৱাই দিছোঁ, দেখিছেনে? এইয়া দেখিলে বন্ধুসকল, ধান দাই অলপ মানে ভাগৰ লাগিছে। আজি প্ৰথম দাইবলৈ আহিছে ন, সেইকাৰণে অলপমান বহি লৈছোঁ মানে আজি অহাও দেৰি বাৰু। এতিয়া যাবই হ'ব। এতিয়া পথাৰলৈ আহোঁতে আপোনাৰ 2টামান বাজি গ'ল, 2টা বাজি পাৰ হৈ গ'ল হ'ব। এতিয়া অলপ জিৰণি লৈ লৈছোঁ। জিৰণি লৈ এইফালে চাওক, আপোনালোকক মই ধানৰ মুঠি দেখাইছোঁ দেই। ধানটো এইটো আজি বৰা ধান দাইছোঁ, মানে বৰা ধান, দেখিছেনে? এইটো চাওক, এইটো বৰ সিমান ভাল নহ'ল যিটো মানে ধান যিকেইটা ধান হৈছে, মানে ধানকেইটা পূৰা গুটি ধান হৈছে। এইটো মুঠি, এইটো হৈছে ধানৰ মুঠি। এই আজি অলপ মনটো বেয়া লাগিছে। এইটো কাৰণে মানে কি হ'ল, আনকালে মানে পথাৰত ধান দাবলৈ আহিলে মোৰ লগত দেউতাও আহে। দেউতাই মই ধান দাবলৈ আহোঁ, লগতে একেলগে ধান দাওঁ। আজি এতিয়া দেউতা নাই, দেউতা একেবাৰে এই পৃথিৱীৰ পৰা একেবাৰে আঁতৰি গুচি গ'ল। মই এতিয়া একদম একেবাৰে অকলশৰীয়া নিচিনা হৈ গ'ল। মা আছে যদিও মানে কি হ'ল, মা দেহাটো বৰ ঠিক নাই। তেওঁ সিমান এটা কাম কৰিব নোৱাৰে, ধান বৰকৈ দাব মেলিব নোৱাৰে। তথাপিতো দাবলৈ আহে, নহা নহয় বাৰু। এতিয়া বৰ উপায় নোহোৱা তেওঁ দাবলৈ আহে। কিন্তু আজি অহা নাই। আজি মই নালাগে ক'লোঁ, কাইলৈৰ পৰা তেওঁ আহিব। কিন্তু আজি মানে দেউতালৈ বহুত বেছিকৈ মানে মনত পৰিছে, কাৰণ তেওঁৰ লগতে মই একেলগে ধান দাওঁ, ধান ঘৰলৈ ধান কঢ়িয়াওঁ, ডাঙৰি নিওঁ। আজি এতিয়া তেওঁ কাষত নাই, সেইকাৰণে আজি এতিয়া পথাৰত তেওঁলৈ মানে বহুত বেছিকৈ মনত পৰিছে। অলপ মনটো দুখ লাগিছে, কিনো কৰিম, উপায়ো নাই। এতিয়া মানুহ মৰণশীল, মানুহ এদিন চবেই মৰিব লাগিব, আমিও মৰিব লাগিব। হ'লেও মানে বেয়া লাগে, মনত পৰিছে পথাৰত একেলগে ধান দাই থাকোঁ। এতিয়া মানে কি হ'ল, গোটেই ঘৰৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰতে পৰিছে। চবফালে কৰিব লাগে। মই ধানো দাব লাগিব, ধান নিবও লাগিব। আগত তেওঁ থাকোঁতে মানে বহুতখিনি সকাহ পাইছিলোঁ। এতিয়া নাই আৰু, এই পৃথিৱীৰ পৰা একেবাৰে গুচি গ'লগৈ। কিনো কৰিম। আজি মানে তেওঁলৈ মনত পৰি মোৰ বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে।
এই পথাৰতে আমি একদম লৰালি কালৰ পৰা ইমানটো হ'লোহি মানে সৰুৰ পৰাই আমি পথাৰত বোকা পানী লৈ খেল ধেমালি কৰি খেলি মেলি ডাঙৰ হোৱা আজি ইমানটো হ'লোহি আৰু সেইকাৰণে পথাৰত মানে থাকি কিবা এটা মনটো ভাল লাগে। এতিয়া মই অকলে ধান দাই আছোঁ যদিও মানে মনটো কিবা এটা ভাল লাগি আছে। পথাৰত কাম কৰা মানে কথাই বহুত বেলেগ। কিমান এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল ধানেই আগুৰি আছে। কিমান ধুনীয়া লাগিছে চব, দেখিছেনে বাৰু? বন্ধুসকল, ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আজিলৈ সামৰিছোঁ আৰু মানে বেলি পৰিবও হ'ল, আকৌ কাইলৈ আহিব লাগিব। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু অকল দেখিছেনে এইফালে চাওক, বেলিটো মানে ডুবু অৱস্থা হৈছে আৰু কিমান ধুনীয়া লাগিছে চাওক। আকাশখন চাওক, মুকলি আকাশখন চাওক, কিমান ধুনীয়া লাগিছে দেখিবলৈ, হয়নে বাৰু? লগতে এই ধাননিখিনি চাওক, সূৰ্যটো চাওক কিমান ধুনীয়া লাগিছে। সূৰ্যটো মানে ডুবু অৱস্থা হৈছে আৰু গতিকে ময়ো ঘৰলৈ ৰাওনা হওঁ আৰু। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আৰু নতুন ভিডিঅ' মই আপোনালোকৰ আগত দি যাব পাৰোঁ। শেষত এটাই কাম, জীয়াই থকা দিনকেইটা সকলোৰে লগত মিলি থাকিব, সুখত থাকিব, শান্তি থাকিব, কাৰো সৈতে দণ্ডাই কাজিয়া নকৰিব। কাৰণ আমাৰ জীৱনটো হৈছে দুদিনীয়া, কোন কেতিয়া আমি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাওঁ কোনেও ক'ব নোৱাৰোঁ। গতিকে জীয়াই থকা দিনকেইটা সকলোৰে লগত মিলি থাকিব লাগে। তো বন্ধুসকল, আজিলৈ মই বিদায় লৈছোঁ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক মই লগ পাম। তেন্তে বাই বাই।